তাই সঁচাকৈ ইমান ধুনীয়া, এইখন গাঁৱৰ কোনো ছোৱালী মোৰ লগত পাত্তা নাপায়। ইমানেই ধুনীয়া মই। সকলো গাঁৱৰ ল'ৰা মোৰ কাৰণে বলিয়া, কিন্তু মই গাঁৱৰ ল'ৰা পাত্তা নিদিওঁ বুলিহে। মোক এনেকুৱা এজন ল'ৰা লাগে, যিজন ল'ৰা নেকি মোক সকলো বস্তু আনি দিয়ে। মানে মেকআপ কৰাৰ চামান, চাকৰি কৰা ল'ৰালৈহে বিয়া হ'ম মই। এলা পেচা ল'ৰালৈ কেতিয়াও বিয়া নহওঁ। মায়াজনীক ক'লো মই, মোৰ কাৰণে হালধি অলপ পিছ বুলি। কি কৰি আছে জানো তাই, এতিয়ালৈকে আনিয়ে দিয়া নাই। সেইজনী চেহেৰা নাই নাই, দিমাগো নাই, দেখিবলৈ মনে নাযায়। নিজৰ বা হ'লে কি হ'ল, মোৰ লগত অলপো নিমিলে। ইমান যে কলিমলি নহয়, গোটেইজনী মোৰ লগত গ'লে অলপো নাচাজে। মই ইমান ধুনীয়া বগা, মায়ে জানো কি ছোৱালী জন্ম দিলে সেইজনী। কলা কলা ইমান কলা, ৰাতি আন্ধাৰতো ধৰিবই নোৱাৰে মানুহ গৈছে নে চাহটো গৈছে। মায়া, মায়া, তই বাৰু কেলে মোক বা বুলি নক? মোক কিয় নাম দি মাত? মোৰ জানো বেয়া নালাগে? তোৰ মুখৰ পৰা বা শব্দটো শুনিবলৈ কিমান যে ইচ্ছুক হৈ থাকো মই। মনে মনে থাক, এইটো আশা কেতিয়াও নকৰিবি। মই যে তোক নিজৰ বা হিচাপে পৰিচিত কৰিম। মই সকলোৰে আগত কওঁ, মোৰ কোনো বা ভণ্টি নাই। মই অকলশৰীয়া ছোৱালী। তোক কিবা এটা কাম কৰিবলৈ দিছিলোঁ, কৰিলি নে নাই? নাই কৰা। মই কাম কৰি আছিলোঁ। হ'ব হ'ব, মই জানো তই মোক লৈ জ্বল, সেইকাৰণে তই মোক একো এটা কৰি নিদিয়। মই সকলোতকৈ ধুনীয়া যে, তই তেনেকৈ কিয়নো ভাবিছ? নিজৰ ভনীজনী কোনোবাই জানো হিংসা কৰিব পাৰে? পাৰে পাৰে, তোৰ নিচিনা বা এজনী নিশ্চয় হিংসা কৰিব পাৰে। কাৰণ তই দেখিবলৈ বেয়া যে। মই যেনিবা হ'লেও দেখিবলৈ বেয়া। মোক ভগৱানেহে বনাই দিছে, মইতো নিজে এনেকুৱা হৈ অহা নাই ন। তাকেইতো, ভগৱানে তোক কি যে বনালে নহয়। কিবা বনাব লাগিছিল, কিবাহে বনাই দিলে চাগে। বেলেগৰ ঘৰত জন্ম হোৱা হয় আমাৰ ঘৰতনো কিয় জন্ম হ'ব লাগে? হ'ব দে, এতিয়া ইয়াৰ পৰা যা। মোৰ মুখখনকে চাই নাথাকিবি। তোৰ মুখ লাগিব নহ'লে। কিবা এটা কাম কৰিবলৈ কৰিব নোৱাৰি, এতিয়া ইয়াতে থাকিব নালাগে। হ'ব দে, তই যদি ইমান বেয়াই পাওঁ, নাথাকো দে তোৰ ওচৰত। হিংসা কৰি এজনী, জানো নহয় তাইৰ কথা মই। তাই মোক কিমান হিংসা কৰে, গাঁৱৰ মানুহে সকলোৱে কয়। তাইক আকৌ মৰমত কথা ক'ব লাগে। নেমাতো মই তাইক বা বুলি। যাওঁ পাই, নিজে হালধি অলপ পিচি লওঁগৈ। এতিয়া আৰু হালধি লগাই থাকোঁ। যেতিয়া ধনী ঘৰত বিয়া যাম নহয়, তেতিয়া একেবাৰে ডাঙৰ ডাঙৰ ক্ৰীমহে লগাম। তেতিয়া আকৌ এতিয়াতকৈ বহুত ধুনীয়া হৈ যাম। তেতিয়া আকৌ মানুহে ঘূৰি ঘূৰি চাব। কিন্তু মোৰ ঘৰৰ মানুহে জানো এইবোৰ কথা মানিব? ইমান ৰ'দতো কাম কৰিব দিয়ে মোক। জয়া, জয়া, কি কৰি আছ তই? ভিতৰখনতে উঠনিৰ পৰা সোমাই আছ যে? বায়ে যে অকলে অকলে কামবোৰ কৰি আছে, বায়েৰক অলপ সহায় কৰি দিব নোৱাৰ? হ'লে আৰু চিঞৰিবলৈ, আইনাখনৰ সন্মুখত বহিলে মানে চিঞৰিবই। মই এনেই থকা নাই নহয়, কিবা এটা কাম কৰি আছোঁ। তাই কৰিলে একো নমৰে নহয়। অঁ, কথা ক'লেতো উত্তৰাতেই কথা কবিয়ে। অঁ মা, মোক কিন্তু এনে বকি নাথাকিবা দেই। মই কাম নকৰাকৈ নাথাকোঁ নহয়, কাম কৰোঁৱেই ন। তাই যেনিবা দুখনমান বেছিকৈ কৰিলে, তাকে কথা শুনাই থাকিব নালাগে। গৈ আছোঁ মই। দিনৰ দিনটো আইনাখনৰ সন্মুখতে বহি থাক, কাম কৰিব নালাগে। সেইবোৰকে কৰি থাক, আইনাখন চাই থাকিলে তোৰ পেট ভৰিব। উফ ৰাম, তোমালোকৰ পৰা মানে মোৰ অলপো শান্তি নাই। গৈছোঁ ৰ'বা। একদম মানে কথা নুশুনে তাই। কি হ'লো, কেলে তুমি মোক বকি থাকা? কিয় নবকিম হা? বায়ে যে কাপোৰ ধুই আছে, তই ভাতকেইটাকে বনাব নোৱাৰ? উফ ৰাম, ভাত বনালে মোৰ স্কিনখন বেয়া হৈ যাব। সেইকাৰণে নবনাওঁ মই ভাত। ইমান গৰমত মই থাকিব নোৱাৰোঁ দেই। তাকো জুইত ভাত বনাব লাগে। গেছত হোৱা হয় বনালোঁ হয়। তোৰ বাপেৰে একেবাৰে লাখপতি নহয় নহয়, তই যে চৌকাত ভাত বনাব নোৱাৰ। লাখপতি হ'লেও নহ'লেও মই বনাব নোৱাৰোঁ। তুলিছা নহয় এজনী কোলা মোলা ছোৱালী, সেইজনী কয়ে হ'ল। এইখন কাঁহী দেখিছ, কাঁহী মুখতে মাৰি পঠিয়াম। মাৰক চিনি পোৱা নাই? হ'ব হ'ব, মই ধুনীয়া যে তোমালোকৰ হিংসা লাগে। ধুনীয়া হয়নো কি ফুলাইছ, একো এডাল কামত নাই। হ'ব হ'ব, সকলোতকৈ ধুনীয়া ল'ৰাটো মোকে পচন্দ কৰিব। চাই থাকিবা তোমালোকে। সকলোতকৈ ধুনীয়া ল'ৰাটো বা তোকে পচন্দ কৰিব? তই জানো তাত খাব পাৰিবি? আজিকালি কাম কৰিলেহে ঘৰ চলে, কাম নকৰিলে একো ঘৰ নচলে। দুদিনমানৰ পিছতে গিয়ে খেদি দিব, ঘৰলৈ নাহিলেহে ৰক্ষা। হ'ব হ'ব, তোমালোকৰে মুখ লাগিব। কি যে হ'ব নহয় এই ছোৱালীজনী, নিজৰ চেহেৰাটোক লৈ ইমান অহংকাৰ। মায়া, মায়া। অঁ মা। কি কৰি আছিলি? নাই, এনেই কিবা এটা কাম কৰি আছিলোঁ। বলচোন বজাৰৰ পৰা আহোঁগৈ। কিবা আনিব লগা আছিল নেকি মা? ঘৰৰ শাক পাচলি নাই, তাকে আনিবলৈ যাওঁ। ৰ'বা নহ'লে মই ওলাই যাওঁ। অঁ, ওলোৱা। বাহ বাহ বাহ, ডাঙৰজনী জীয়েকক বজাৰলৈ লৈ যায় আৰু মোক নিনিয়ে। কিহৰ কাৰণে নিনিয়ে সেইটো জানো। মই দেখিবলৈ ধুনীয়া যে, সেইকাৰণে নিনিয়ে আকৌ। বজাৰলৈ গ'লে ডাঙৰজনী জীয়েকৰ গ্ৰাহক লাগিব পাৰে, মোৰতো এনেও গ্ৰাহক লাগিবই। সেইকাৰণে তই প্ৰত্যেকটো কথাতে তাইক কিয় ধৰ? তাইক নধৰিলে তোৰ কি পেটত ভাত নাযায় নেকি? তাইতো কিমান মৰমত কথা কয়, আৰু তই তাইক কেনেকৈ কথা কৱ? অলপতো বুজি পা, এতিয়াতো ডাঙৰ হৈছ তই। বা বুলি নেমাত নাই, কিন্তু ব্যৱহাৰটো ভাল কৰ। মা, জয়াই বাৰু মোক কিয় তেনেকুৱা কয়? মোৰ বহুত বেয়া লাগে জানানে? হ'ব দে, তাইৰ কথা ধৰি থাকিব নালাগে। তাই তেনেকুৱাই, কিয় জানো তাই ইমান অহংকাৰী হৈ গ'ল, ধৰিবই নোৱাৰোঁ। বল বল, আমি সোনকালে যাওঁ। অঁ ঠিক আছে মা। মাধৱী, অঁ মাধৱী। অঁ বাইদেউচোন, আহক আহক, ভিতৰলৈ আহক। এই নাযাওঁ দে, তোক কথা এটা ক'বলৈহে আহিছিলোঁ। কি কথানো? মোৰ ভাগিন এটা আছে, চৰকাৰী চাকৰি কৰে। সি বোলে তোৰ সৰুজনী ছোৱালীক চাবলৈ আহে। তাকে তোক ক'বলৈ আহিছিলোঁ। দেখাই শুনে বহুত ভাল ল'ৰাটো। কিন্তু এটা কথা নহয় বাইদেউ, ডাঙৰজনী ছোৱালী থাকোঁতে মই সৰুজনীক বিয়া কেনেকৈ দিওঁ? তই ডাঙৰজনী কথা কৈছ, সেইজনীক আকৌ কোনে বিয়া কৰি আনিব? তই তাই গাৰ কালাৰটো দেখিছনে নাই?
আজিকালি ল'ৰাবোৰে বগা ছোৱালীহে বিচাৰে, কলা ছোৱালী নহয়। সেইকাৰণে সেইজনী কথা বাদ দে। সেইজনী তই ঘৰতে পুহি ৰাখ। কি যে ছোৱালী জন্ম দিলি নহয় তই সেইজনী, ইফালে নহয় সিফালে নহয়। কলাই হওক বগাই হওক তাই মোৰ নিজৰ ছোৱালী। সৰুজনী যদি বিয়া দিওঁ তাইৰ মনত বহুত কষ্ট পাব। সেইকাৰণে তাইৰ বিয়াখন আগত হৈ লওক নেকি। তই পাগল হোৱা নাইতো? ইমান ধুনীয়া চৰকাৰী চাকৰি কৰা ল'ৰা এটা পাইছ জোৱাই হিচাপে, এতিয়া আৰু এইবোৰ উল্টা পুল্টা কৰি নাথাকিবি। মা তুমি মানা কিয় কৰি আছা? হ'ব বুলি কৈ দিয়া, মই বেয়া নাপাওঁ নহয়। ভণ্টি ভাল এখন ঘৰত বিয়া হ'লে মোৰে মনটো ভাল লাগিব। মোৰ যি হয় হ'ব আৰু। তই এইবোৰ কি কৈছ? তোক বিয়া নিদিয়াকৈ তাইক বিয়া কেনেকৈ দিব পাৰোঁ? মা মোকনো বিয়া কোনে দিব? কোনো নিনিয়ে। সেইকাৰণে মোৰ বিয়া আশা বাদ দিয়া। তাইৰ বিয়াখন সোনকালে পাতি দিয়া। বৰমা ল'ৰা ঘৰৰ মানুহ মাতি দিব। ঠিক আছে। তই আকৌ সিহঁতৰ আকৌ নোলাবি দেই। হ'ব নোলাওঁ। ভণ্টি সুখৰ কাৰণে মই একো কৰিব নোৱাৰিম নেকি? নিশ্চয় পাৰিম। ঠিক আছে তেনেহ'লে। মায়া তই এইবোৰ কি কৈছ? কি কৈছোঁ ঠিকে কৈছোঁ মা। হওক দিয়া তাই বিয়া। দেখাই শুনে ভাল তাই পচন্দ কৰিবই ন। তাইতকৈ তোক ভাল ল'ৰা চাই দিম মই। হ'ব আৰু মা মিছা আশা দিব নালাগে মোক। মই জানো মোক কোনো পচন্দ নকৰে। কিয় নকৰিব? তই কামে কাজে সকলোতে পাকৈত। তাই চেহেৰাটোৱে ধুনীয়া, কাম কাজ একো নাজানে। 2-3 মানৰ পিছত খেদি দিব আকৌ। নাই মা তেনেকুৱা কথা নকবা। তাইক সুখত থাকিব দিয়া। আপোনালোক আহিলে? আহক আহক বহক। এইজনে নেকি আপোনাৰ ল'ৰাজন? হয় এইজনী মোৰ ল'ৰা। মাক সৰুতে ঢুকাল। এতিয়া ঘৰখনত আমি দুইজনে। তাকে বোৱাৰীজনীৰ বহুত প্ৰয়োজন হৈ আছিল ঘৰৰ কাম কাজ কৰিবলৈ কাৰণে। ইও চাকৰিলৈ যায়গৈ, মইনো অকলশৰে কিমান কাম কৰিম। সেইকাৰণে লাগিছিল বোৱাৰী এজনী। ঘৰ এখনত মাইকী মানুহজনী থাকিলে ঘৰখন পৰিপাটি হৈ থাকে। বোৱাৰী এজনী থাকিলে ঘৰখন ঘৰ হৈ থাকিব। তাকে আপোনাৰ ছোৱালীজনীক চাবলৈ আহিছিলোঁ। আপোনাৰ এজনী ছোৱালী নহয় জানো? নহয়, মোৰ 2জনী ছোৱালী। আপোনালোকে যোনজনীক চাবলৈ আহিছে সেইজনী সৰুজনী। ডাঙৰজনীক বিয়া দিলে নেকি? নাই তাইক বিয়া দিয়া নাই, ঘৰতে আছে। মই কথাটো বুজি পোৱা নাই। ডাঙৰজনী থাকোঁতে সৰুজনীক বিয়া দিবলৈ খুজিছে যে কেলেই? এইবোৰ বহুত কথা দেখিলে ক'ব আপুনি। মানে মই একো বুজি পোৱা নাই। হ'ব দিয়ক, বুজিবলৈ নালাগে। আপোনালোকে সৰুজনী চাবলৈ আহিছে নহয়, সৰুজনী আহি আছে ৰ'ব। নহয়, দুইজনীকে চাম। কিয় ডাঙৰজনীক বিয়া দিয়া নাই আপোনালোকে? এইটো আমাৰ ঘৰুৱা কথা, ইয়াত নোসোমাবা। জয়া এইজনী মোৰ সৰুজনী ছোৱালী। বৰ ধুনীয়াচোন দেখাই শুনাই। এই গাঁওখনৰ ভিতৰত সকলোতকৈ ধুনীয়া ছোৱালীজনী ময়েই। এইখন গাঁৱত মোতকৈ ধুনীয়া ছোৱালী কোনো নাই। ইমান অহংকাৰী, নিজৰ প্ৰশংসা নিজে কৰি লৈছে। আপোনাৰ ডাঙৰ ছোৱালীজনীকো মাতকচোন। তাইক চাইনো কি কৰিবা? সেইজনী আহিলে কিবাখনহে হ'বগৈ। যেনেকৈ কুৰা মেকুৰীয়ে যে আং ফেটি ধৰে, ঠিক তেনেকুৱা। ৰ'বা নহ'লে, তুমি ইমান চাবলৈ বিচাৰিছা যদি মই মাতি দিছোঁ। মায়া, মায়া। মা চা এইফালে আহচোন। গৈছোঁ ৰ'বা। কি হ'লনো মা? এখেতলোকে তোক চাওঁ কৈ আছিলে, সেইকাৰণে মাতি দিছোঁ। কিহৰ কাৰণে? নহয় মানে তুমি থাকোঁতে সৰুজনীক বিয়া দিব খুজিছে যে, সেইকাৰণে মই বোলো কি হ'লে আকৌ, সেইকাৰণে তোমাক চাবলৈ বিচাৰিছিলোঁ। সেইটো কথা। একো নাই দিয়ক, সৰু ডাঙৰ কি আছেনো। তাই সুখত থাকিলে হ'ল। আহিলে আৰু এজনী ভাষণ দিবলৈ কাৰণে। হ'ব তই এতিয়া যা ইয়াৰ পৰা। দেখিলাই নহয়, তাইক বৰণটোৰ কাৰণে কোনো পচন্দ নকৰে। সেইটোহে কথাটো নেকি? ঠিক আছে, এতিয়া আমি উঠিছোঁ। আমি ফোন কৰি পেলাই জনাই দিম আপোনাৰ ছোৱালীজনী পচন্দ হৈছে নে নাই। এতিয়া আমি গৈ থাকোঁ। ঠিক আছে। ক'বইতো মোক পচন্দ হৈছে বুলি, পচন্দ নাই হোৱা বুলি ক'বই নোৱাৰে। তই কিয় বাৰু এনেকুৱা? তই কিয় ইমান লাজ দি থাক মানুহৰ আগত? যিটো সঁচা কথা সেইটোহে কওঁ, মিছা কথাটো নকওঁ মই কিবা এটা ক'লে মানে তুমি ভুল বুজাই। ডাঙৰজনীয়ে কিবা এটা কৰিলে সকলোবোৰ শুদ্ধ। তোৰ নিচিনা নহয় ল'ৰাটো ভাল। ঘৰখনত মাইকী মানুহ নাই, ভালকৈ চলি খাব পাৰিবি। হ'ব মই কেনেকৈ চলি খাব লাগে সেইটো মই জানো, তুমি মোক শিকাব নালাগে। হে প্ৰভু, কি হয় ভগৱানে জানে আৰু। ইমান নিজকে প্ৰশংসা কৰি থাকে নহয় ছোৱালীজনী। দেউতা, মই কথা এটা ভাবিছোঁ। তুমি কথাটো সন্মতি দিয়া নে নিদিয়ে সেইটো মই নাজানো। কি কথানো? মোৰ ছোৱালীজনীক একেবাৰে পচন্দ নহ'ল। দেখাত ভাল হ'লে কি হ'ব, ব্যৱহাৰ পাতি একেবাৰে বেয়া। তাই যদি এইখন ঘৰলৈ বিয়া আহে নহয়, এইখন ঘৰ ধ্বংস কৰি পেলাব। তেতিয়াহ'লে পচন্দ নহ'ল বুলি কৈ দিওঁ নেকি? কৈ দিব লাগিব। কিন্তু মোৰ ডাঙৰজনী ব্যৱহাৰ পাতিহে বহুত ভাল লাগিল। যদি ডাঙৰজনী বিয়া হয় তেনেহ'লে মই ডাঙৰজনীক বিয়া পাতিবলৈ ৰেডি আছোঁ। কাৰণ আমাৰ ঘৰখনত মাইকী মানুহ নাই। এজনী মাইকী মানুহৰ প্ৰয়োজন, যিজনী মাইকী মানুহে এইখন ঘৰ ধৰি ৰাখিব পাৰে। ঠিকেই কৈছা। মই ফোন কৰিবলৈ ক'ব লাগিব, সৰুজনীক নহয় ডাঙৰজনীক পচন্দ হৈছে বুলি। মোৰো সৰুজনীক ইমান এটা ভাল নালাগিল, কাৰণ তাই নিজৰ প্ৰশংসা নিজে কৰি আছিল। তাকেইতো। হ'ব দিয়া, মই অলপ পিছত ফোন কৰিম। ঠিক আছে দেউতা, ফোনটো কৰিয়ে দিওঁ আৰু। হেল্ল', শুনিছেনে? কোন হয়? উঠনি যে আমি ছোৱালী চাবলৈ গৈছিলোঁ। আপোনালোক ভালে ঘৰ গৈ পালেনে? পালোঁ। ঠিকে আছে তেনেহ'লে। আমি কথাটো জনাবলৈ বিচাৰিছোঁ। কওকচোন। মোৰ ল'ৰাটো আপোনাৰ ছোৱালী পচন্দ হৈছে। হয় নেকি? এইটোতো বৰ ভাল খবৰ।
কিন্তু সৰুজনী নহয়, ডাঙৰজনী। কি আপোনালোকে সঁচা কথা কৈছে নেকি? হয়, কাৰণ আপোনাৰ সৰুজনী ছোৱালী ব্যৱহাৰ পাতি সি ভাল নাপালে, সেইকাৰণে সি ডাঙৰজনীক বিয়া পাতিবলৈ খুজিছে। আপোনালোকৰ যদি একো আপত্তি নাই তেনেহ'লে ডাঙৰজনীৰ লগত তাৰ বিয়াখন পাতি দিব পাৰোঁ। নাই নাই, আমাৰ আকৌ কি আপত্তি থাকিব? একো আপত্তি নাই। ঠিক আছে তেনেহ'লে, থৈছোঁ। মায়া, মায়া। কি হ'লনো মা? মায়া ক'ত গ'ল? আছে চাগে ক'ৰবাত চকী কোণে পৰি। এতিয়া কোৱা, ল'ৰা ঘৰ মানুহে ফোন কৰিলে? কৰিল। কি ক'লে? মোক পচন্দ হৈছেনে নাই বোলে? তেখেতলোকে তোক নহয়, মায়াক পচন্দ কৰিছে। কি? মায়াক পচন্দ কৰিছে? কাৰণ তোৰ কথা বতৰাবোৰ ভাল নাপালে তেখেতলোকে। তই নিজকে নিজে প্ৰশংসা কৰি লৈছ, সেইটো কথাক বেছিকৈ বেয়া পালে। উপায় নাই, তই নিজৰ ভৰিত নিজে কোঠাৰ মাৰি লৈছ। এইটো কেতিয়া হ'ব নোৱাৰে। মোক নাকচ কৰি মায়াক পচন্দ কৰিছে। মই এইটো কথা এতিয়া সানি ল'ব নোৱাৰোঁ। মোক নাকচ কৰিছে মানে মোৰ সৌন্দৰ্যক নাকচ কৰিছে। মা, তুমি মাতিছিলা মোক? তোৰ কাৰণে ভাল খবৰ এটা আছে। কি খবৰনো? ল'ৰা ঘৰ মানুহে জয়াক নহয় তোক পচন্দ কৰিছে। কি? এইটো কেনেকৈ সম্ভৱ? জয়াক এই কাৰণে পচন্দ নকৰিলে, তাই ব্যৱহাৰ পাতি ভাল নাপালে। মানুহৰ আগত নিজৰ প্ৰশংসা নিজে কৰিবলৈ নাপায়। কিন্তু মা, মই কেনেকৈ বিয়া হ'ব পাৰিম? এইবোৰ চব তোমাৰ চাল নহয়নে মা? তুমি তাক বাহিৰলৈ ওলাই আহিব দিছিলা। কিয় ক'ব লাগে তোমাৰ দুজনী ছোৱালী বুলি? এজনী বুলি ক'ব নোৱাৰিলা? মোৰ দুজনী ছোৱালী নকৈ আৰু কিয় এজনী ক'ম হা? দুইজনীকে মই সমানে ভাল পাওঁ। হ'ব, মই জানোৱেই তুমি মোক ভাল নোপোৱা বুলি। মা, মই বিয়া নহওঁ। তই বিয়া নহওঁ বুলি ক'লে নহ'ব নহয়। ইমান এখন ভাল ঘৰ পাইছ, আৰু তেখেতলোকে তোৰ চেহেৰা চাই নহয়, তোৰ ব্যৱহাৰ চাই ভাল পাইছে আৰু পচন্দ কৰিছে। তই নাহা বুলি নকবি। তুমি যি ভাল দেখা, কিন্তু জয়া মনত মই দুখ দি কেতিয়াও শান্তিত থাকিব নোৱাৰিম। সেইজনী কথা বাদ দে, তাই ভাল ল'ৰা পাব। তাই অলপ ভাল হ'লেই হ'ল, গহীন গম্ভীৰ। তাই এতিয়া চঞ্চল হৈ আছে। কেইদিনমানৰ পিছত তাই নিজেই বুজি পাব। ঠিক আছে মা। সেই বিয়নী, সোনকালে বিয়াৰ যা যোগাৰ কৰকহে আৰু। আপোনাৰ ছোৱালীক সোনকালে আমাৰ ঘৰৰ বোৱাৰী বনাব খুজিছোঁ। ঠিক আছে। জয়া, জয়া। কি হ'লনো? কেলে চিঞৰি আছা? বায়ৰ বিয়া আহি পালেইচোন। মই যাবই নোৱাৰিম চাগে। যাচোন দুইজনী, লিষ্ট এখন বনাই দিছোঁ, সেইকেইটা বস্তু লৈ আহিবিগৈ। মই যাব নোৱাৰোঁ দেই। বায়ে অকলে যাব নালাগে, তই যা না লগত। কিয়নো তেনেকৈ কৰি আছ তই? ভালেই পাব ন বায়ে এজনী বিয়া হৈ যাব বুলি। ঠিক আছে, বাধ্যত পৰি গৈছোঁ আৰু। হ'ব দে, যিহত পৰি নাযাওঁ, মুঠতে গ'লেই হ'ল। এইটোৱে চান্স। এইজনীক আজি মই নহয়, কি কৰোঁ চাই থাক। মোৰ সকলো সুখ কাঢ়ি ল'লে এইজনীয়ে। তাই আৰু এইখন ঘৰলৈ ঘূৰি নাহে। এই জয়াক কথা দিছোঁ। তই ওলোৱাই নাই। যা আকৌ সোনকালে ওলাগে, আৰু ঘৰলৈ ঘূৰি আহিব লাগিব নহয়, সন্ধিয়া হৈ যাবচোন। যাওঁ। যা আকৌ ওলাগে। ঠিক আছে। মা, তই আগত বল না। ইমান ডাঙৰ ডাঙৰ পুখুৰী আছে, মোৰ কিন্তু বৰ ভয় লাগে। একো নহয় পৰিলে মই ধৰি আনিম নহয়। এইটোৱে চান্স, এজনীক ঠেলি মাৰি পুখুৰীতে পেলাই দিওঁ। জয়া, মোক বচোৱা। তই ইয়াতে মৰ, তোক বচাবলৈ কোনো নাহে। যাওঁ ইয়াৰ পৰা মই। সকলো সুখ কাঢ়ি ল'লি নহয় তই মোক, এতিয়া মৰ ইয়াত। কোনোবাই বচোৱা। এইটো আকৌ কাৰ মাত? ছোৱালী মাতৰ নিচিনা পাইছোঁ। যাওঁ ৰচোন চাই আহোঁগৈ। ইমান দিন দুপৰখনতে কোন ছোৱালীনো মাত দিলে বচোৱা বুলি? ক'ত মানুহটোনো একোৱে দেখা নাইচোন। মোক বচোৱা। ক'ত আছা তুমি? মই পুখুৰীটোত আছোঁ। মায়া, তুমি? উঠা মায়া, উঠা। মায়া, তুমি ইয়াত কি কৰি আছিলা? এই পুখুৰীটোত তুমি কেনেকৈ পৰিলা? মায়ে মোক বজাৰলৈ পঠিয়াইছিল জয়াৰ লগত, আৰু জয়াই মোক ঠেলি মাৰি দিলে পুখুৰীটোত। কি? জয়াই তোমাক ঠেলি মাৰি দিলে? দি আছোঁ তাইক মই আজি। মোৰ হ'বলগীয়া মানুহজনীক তাই এনেকুৱা অৱস্থা কৰিছে। তাই সাহস ক'ত পালে? ব'লা ঘৰলৈ ব'লা। তুমি তাইক একো নকৰিবা। মায়া, তুমি এইবাৰ বাধা নিদিবা। বহুত হৈ গ'ল তাই, এইবাৰতো তাই বেছি কৰি দিছে। ব'লা ঘৰলৈ ব'লা। জয়া। বাবা তুমি? আমাৰ এই ক'ত লগ পালা আকৌ তুমি? ইহঁত দুজনীক মই বজাৰলৈহে পঠিয়াইছিলোঁ, আৰু এই কান্দি আছে যে, কি হৈছে? জয়া ঘৰত আছে। তাই আজি এনেকুৱা এটা কাণ্ড কৰি দিছে, যিটো আপুনি সপোনতো ভবা নাই। কি কাণ্ড কৰিলে তাই? ইহঁত দুজনী বজাৰলৈ যাওঁতে পথৰুৱা ৰাস্তাটো পুখুৰীটো যে আছিলে, সেই পুখুৰীটোক মায়াক ঠেলি মাৰি দিছে। মই যদি আজি নহা হয়, মায়া আৰু আপোনালোকৰ মাজলৈ নাহিলে হয়। মই সময়মতে পালোঁ কাৰণেহে। ক'ত গ'ল তাই? মাতক। কি? তাই তেনেকুৱা এটা কাম কৰিব পাৰিছে? বহুত তললৈ গৈছে তাই। জয়া।
কি হ'ল তোমাৰ? মই কোৱা নাই নেকি বা লগৰ এজনী ঘৰলৈ গৈছে বুলি? আকৌ কিমান এটা কথাকে সুধি থাকা? তই ওলাই আহিবিনে? উফ ৰাম, মায়া। অঁ মায়া, কিয় দেখিছ খালা নেকি? মৰিবলৈ পুখুৰীত পেলাই থৈ আহিছিলা নহয়। জয়া, তই ইমান তললৈ যাব পাৰিলি? মা, তাইক একো কৈ লাভ নাই। মই আৰু মায়াক এইখন ঘৰত এক ছেকেণ্ডো থাকিব দিব নোৱাৰোঁ, কাৰণ এইখন ঘৰত মায়া সুৰক্ষিত নহয়। বেয়া নাপাব মা, মই লৈ যাওঁ তাইক। ঠিক আছে, লৈ যোৱা। এই কি কৰিব লাগে মই কৰিম। ব'লা মায়া, তুমি মোৰ লগত ব'লা। তুমি এইখন ঘৰত সুৰক্ষিত নহয়। হ'ব দিয়া ব'লা। এতিয়া তই কি কৰিবি? লৈ গ'ল তাইক। এতিয়া থাক তই অকলে অকলে ঘৰখনতে। সৰুৰ পৰা তোক দেখি আহিছোঁ, যিটো ভাল বস্তু তই আগতীয়াকৈ লৈ লওঁ, তাইক বেয়াটো দিয়, কিন্তু তথাপি তাই একো এটা নকয়। সৰু ভনীয়েক বুলি তই কোনোদিনে তাইক বাইক বুলি ভবাই নাছিলি। মোক ক্ষমা কৰি দিয়া মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। ভুল হৈ গ'ল হা? মোক ক্ষমা খুজি লাভ নাই। ক্ষমা খুজিবলৈ মন আছে যদি বাহিৰত ক্ষমা খুজিগৈ। ঠিক আছে ব'লা। মায়া, তুমি এতিয়া কানা কথাখন কৈ নাথাকিবাচোন। যি আনৰ ভাল কৰে তাৰ লগত সদায় ভালেই হয়। তুমি সদায় আনৰ ভালৰটো চিন্তা কৰিছা, কেতিয়াও বেলেগৰ আঘাত পোৱা কাম কৰা নাই। সেইকাৰণে ভগৱানে তোমাক চকু মেলি চাইছে। প্লিজ নাকান্দিবা। বাইদেউ, জয়া তই মোক কি বুলি মাতিছ? আকৌ এবাৰ মাত না। বাইদেউ, তোৰ লগত মই বহুত বেয়া কৰিলোঁ, বহুত বেয়াকৈ ক'লোঁ তোক। তই মোক পাৰিলে ক্ষমা কৰি দে। হেই পাগলী, কিয় তেনেকৈ কৈছ? মই তোক বেয়া নাপাওঁ নহয়, তই মোৰ সৰু ভণ্টি। এতিয়া গম পালি নহয়, সৌন্দৰ্যই মানুহক নোখোৱায়। আচাৰ ব্যৱহাৰ ভাল হ'লে সৌন্দৰ্য নহ'লেই হ'ল। কিন্তু আজিকালি মানুহবোৰে নাজানো কিয় সৌন্দৰ্যক লৈ ইমান মৰি থাকে। মৰাৰ পিছততো সকলো মাটিৰ লগতে মিলি যাব লাগে ন। আপুনি ঠিকেই কৈছে মা।